প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আজি 53 সংখ্যক জন্মদিন আৰু তেখেতৰ জন্মদিন উপলক্ষে আমি 53টা বন্তি আমি প্ৰজ্বলন কৰিলোঁ। আমাৰ শিল্পী সাহিত্যিক কবি চবে মিলি আমাৰ বন্তিটো প্ৰজ্বলন কৰিলোঁ আৰু বিশেষকৈ আমি 53জন কবিৰ কবিতা লৈ সংকলন আজি ইয়াতে উন্মোচন কৰিছোঁ। এই 53জন কবি বিভিন্ন ভাষাত লিখিছে, কিন্তু আমি গোটেইখিনি বঙালী ভাষাত অনুবাদ কৰি আমি এইটো আজি প্ৰকাশ কৰিলোঁ আৰু আমাৰ খুবেই ভাল লাগিছে যে ভাৰতবৰ্ষৰ বিভিন্ন কবি সাহিত্যিক তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ যিটো অভিমত, তেওঁলোকৰ যিটো চিন্তা, তেওঁলোকৰ ভাৱনা তেওঁলোকে প্ৰকাশ কৰিছে। লগতে আমাৰ বহুত গৰাকী শিল্পী তেওঁলোকে নাচে গানে তেখেতক স্মৰণ কৰিলে। আজি এটা বিশেষ দিন, কিন্তু আমি ভাবো জুবিন গাৰ্গ খালি এটা বিশেষ দিনৰ কাৰণে নহয়, আমাৰ 365 দিন গোটেই বছৰ জুৰি যিমান দিন আমি জীয়াই আছো জুবিন গাৰ্গক চৰ্চা হৈ থাকিব। আৰু আমি যি দেখিছো এইটো আমাৰ জীৱনত আৰু এনেকুৱা মমেণ্ট আহিব নে নাই আমি নাজানো, আৰু আমি বিচাৰো আজিও বিচাৰো যে তেখেতে ন্যায় পাক। আমি জাষ্টিস ফৰ জুবিন গাৰ্গ আমি এইটোৱে আমি ক'ব বিচাৰো যে অহাৰ দিনত তেখেতৰ লগত ন্যায় পাব লাগে তেখেতে। আৰু আমি যিটো দুআশাৰ মাজত আছো তেখেতক মৃত্যু লৈ এই দুআশাটো মানে যিটো পৰিকল্পিত যিখিনি হৈছে আমি এইটো এটা উত্তৰ পদক্ষেপ আমি অলৰেডি হাতত লৈছো। আপোনালোকে জানে আমি যোৱা বছৰ শচীন দাস বৰ্মন মেমৰিয়েল লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আমি তেখেতক দিলোঁ। আজি আমি 53জন কবিৰ কবিতা প্ৰকাশ কৰিছো। তাৰ বাহিৰেও আমি বহুতখিনি তেখেতৰ যিটো মানৱতাবাদ আছে, তেখেতৰ যিখিনি কথা তেখেতে কৈ গৈছে, এইটো সংৰক্ষণৰ কাৰণে আমি ইমানখিনি পদক্ষেপ ল'ব লাগে আমি কৰিম। আৰু অনুষ্ঠান এইবিলাকতো হৈ থাকিব, এইটো পাৰ্ট অফ দ্য লাইফ। কিন্তু তাৰ বাহিৰেও সংৰক্ষণ, সঠিক সংৰক্ষণ, এইটো ডিজিটেল ফৰ্মতেই হওক বা কিতাপ আকাৰেই হওক, এইটোৱে আমাৰ মেইন কাম। যাতে অহা প্ৰজন্ম তেখেতক লৈ যেতিয়া গৱেষণা কৰিব যাতে মানে সাফিচিয়েণ্ট তথ্য তেওঁলোকে পায়, কি হৈছিল কেনেকুৱা হৈছিল। কিয় আৰু 50 বছৰ পিছত যেতিয়া জুবিন গাৰ্গ লৈ আৰু চৰ্চা হ'ব, তেতিয়া এইখিনি কথাই আটাইতকৈ বেছি মূল্যৱান হ'ব। সেইকাৰণে আমি যিমানখিনি পাৰো সংৰক্ষণৰ ওপৰত আমি কাম কৰিব খুজিছো। আৰু আমি সকলোকে আহ্বান জনাম যে জুবিন গাৰ্গৰ যিমান যি আছে, তেখেতৰ যিখিনি ইণ্টাৰভিউ কথা, তেখেতৰ গানটো আছেই, এইখিনিও যাতে সঠিকভাৱে সংৰক্ষিত হয়, এইটোৱে একচুৱেলি আজিৰ দিনত আমাৰ মূল লক্ষ্য হ'ব।